हाय फ्रेंड्स, ये विजुअल है धेमाजी से, जहाँ की लुइतपोरिया नामक एक थिएटर के मंच से एक्टर भड़क जाते हैं। लुइतपोरिया थिएटर का एक्टर का कहना है कि उनके शो के दौरान ऑडियंस बहुत बुरे कमेंट उनके ऊपर और उनके एक्ट्रेसों के ऊपर पास करते हैं। इसी को सुनकर एक्टर भड़क जाते हैं और थिएटर को रुका के ऑडियंस को गाली देने लग जाते हैं। हेलो নাটক এতিয়া মঞ্চৰ ওপৰত অভিনয় কৰি আছে। আমাৰ যিখিনি আৰ্টিষ্ট আছে, মহিলা শিল্পী যিখিনি অভিনয় কৰি আছে, আমাৰ যি গোলাম নাটকখন চলি আছে, গোলাম নাটকখন যিটো থানাৰ চিনত আমাৰ 3জন মহিলা মানুহ থাকে। তো সন্মুখৰ পৰা এজন ব্যক্তিয়ে বহুত বেয়া ৱাৰ্ড কৈছে। যিটো ৱাৰ্ড ধৰক মই আজি আপোনালোকৰ আগত ক'ব নোৱাৰিম, এনেকুৱা এটা শব্দ কৈছে, যিটো শব্দ কোৱাৰ কাৰণে আমাৰ আৰ্টিষ্টখিনি বহুত লজ্জান্বিত হৈছে আৰু আমাৰ আৰ্টিষ্টখিনিয়ে নাটকখন বন্ধ কৰি উভতি ধৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু যিজন ব্যক্তিয়ে কৈছিল, সেই মানুহজনক আমাৰ আহ্বায়ক সমিতি আৰু দৰ্শকে পেণ্ডেলৰ পৰা উলিয়াই পঠিয়াইছে বৰ্তমান। আৰু আমি বৰ্তমান এতিয়া তেখেতসকল আকৌ নাটক আৰম্ভ কৰিছোঁ দৰ্শকৰ মাজত। কিন্তু বৰ্তমান যিখন কমিটি আমাক মানে ইয়াত নিমন্ত্ৰণ কৰিছিল, তেখেতসকলৰ মানে সমিতিখনৰ দুৰ্বলতা বুলি ক'ব নাযাওঁ, এইটো মানে অডিয়েঞ্চৰ কাৰণে হৈছে। হয়তো তেওঁ নাটকখন চাই ভাল পোৱা নাই, হয়তো সেইটো কাৰণে তেখেতে আমাক এনেকুৱা শব্দ কৈছে। মই আশা কৰিছোঁ যে অনাগত দিনত ধেমাজিবাসীৰ ৰাইজৰ ওচৰত মই অনুৰোধ কৰিছোঁ যে এনেকুৱা মিছবিহেভ যাতে শিল্পীখিনিক নকৰে, কাৰণ শিল্পীখিনিয়ে সদায় মৰম বিলাবৰ কাৰণে আপোনালোকৰ মাজত আহে। কিন্তু আজি এতিয়া যিটো পৰিৱেশ ইয়াতে হৈছে, এইটো বৰ দুখ লগা, বৰ লজ্জাজনক কথা। এটা শিল্পীক যদি বেয়া শব্দৰে ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে অঞ্চলটোৰো মান সন্মান যোৱাৰ কথা। শ্ৰোতা দৰ্শকবৃন্দ, আজি যিটো পৰিৱেশ ইয়াতে হ'ল, লুইতপৰীয়া থিয়েটাৰৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমি আপোনালোকক আহ্বান জনাইছোঁ, অনাগত দিনত যাতে এনেকুৱা অপ্ৰীতিকৰ পৰিৱেশ আকৌ নহয়। আমি আপোনালোকক যিমান পাৰোঁ মনোৰঞ্জন দিয়াৰ বাবে কষ্ট কৰি আছোঁ। আমি আকৌ আপোনালোকৰ মাজত নাটক আৰম্ভ কৰিম। কিন্তু যিজন ব্যক্তিয়ে আমাৰ শিল্পীখিনিক ইমান বেয়া শব্দৰে ব্যৱহাৰ কৰি আছে, কথা কৈ আছে মঞ্চৰ সন্মুখৰে পৰা, ওচৰত পঢ়ি থকা ব্যক্তিজনে হয়তো তেখেতক মানা কৰি। আহ্বায়ক সমিতিৰ বিষয়ববীয়াসকলে বহুত কষ্ট কৰি এই অনুষ্ঠানটো আনিছে। যোৱা 2টা দিনত বৰষুণ আছে, আপোনালোকে সকলোৱে জানে। গোটেইখিনি মহিলা মানুহ বহুত কষ্ট কৰি এই অনুষ্ঠানটো ইয়াতে এই 3 দিন চলাইছে। মই একদম সকলোকে সাজু কৰি বিনম্ৰ অনুৰোধ জনাইছোঁ, যদি আমাৰ এই নাটকখন যদি কোনোবাই চাই বেয়া পাইছে, তেতিয়াহ'লে বাহিৰলৈ ওলাই যাব। মই বহুত ডাঙৰ আজি হ'লেও, যদিও মই আস্থা আত্মসহায়ক গোটৰ নাম লৈ থিয়েটাৰখন আনিছোঁ, কিন্তু কালিও মই শুনিছোঁ কোনোবাই বোলে থিয়েটাৰ চাই পেলাই ওলাই গৈছে, ফাল্টু থিয়েটাৰ বুলি কৈ থৈ গৈছে। কিন্তু এখন থিয়েটাৰ মাতিবৰ কাৰণে যে অকল পইচা পাতিৰ ক্ষেত্ৰত নহয়, যথেষ্টখিনি সাহস লাগিব, ধৈৰ্য লাগিব। টকা পইচাটো সেইটো এটা বেলেগ কথা। কষ্ট কৰি অনুষ্ঠানটো চলাইছে। বাইদেউৰ তত্ত্বাৱধানত কোনোবা আছে, সদস্য আছে, চবে সহায় কৰিছে, ভাল লাগিছে। ধেমাজিত আহিছোঁ, ধেমাজিত আগে পিছে বহুত নাটক কৰিছোঁ, এনেকুৱা পৰিৱেশ এটা পোৱা নাছিলোঁ, আজি পাইছোঁ। থাকে সমাজত কিছুমান এনেকুৱা মানুহ থাকে
100জনৰ মাজত এখন বেয়া মন থাকে, একো নাই। বাইদেউ যিমান কষ্ট কৰি আমাক ইয়াত আমন্ত্ৰণ কৰি আমাক নাট প্ৰদৰ্শন কৰাৰ সুবিধাকৰণ কৰি দিছে, চ' তাৰ কাৰণে ধন্যবাদ, বহুত ধন্যবাদ। চেলুট মাৰিছোঁ বাইদেউ। এতিয়া আমি কৰ্ম কৰিম, আপোনালোকে বহুত কৰক, ধন্যবাদ। तो फ्रेंड्स, असम के धेमाजी का ये खबर के बारे में आपका क्या कहना है, कमेंट करके ज़रूर बताएं। ऐसे खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।